নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ বল আৰু চাপ আহা আমি আলোচনা কৰো ইতিমধ্যে আমি এই পাঠটোৰ কিছু কথা আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোৱে আজি আমি আলোচনা কৰো ইয়াৰ পিছৰখিনি আহা আজি আমি আলোচনা কৰিবলৈ লৈছো বলৰ প্ৰকাৰ বলনো কি ধৰণৰ থাকে কিমান প্ৰকাৰৰ বল থাকে আমি তাকে আজি আলোচনা কৰিম প্ৰথমতে সোৱা বল প্ৰধানত দুই প্ৰকাৰৰ এটা হৈছে আমাৰ স্পৰ্শ বল আৰু এটা অস্পৰ্শ বল স্পৰ্শ বলত কি আছে পেশীয় বল আৰু ঘৰ্ষণ বল আৰু অস্পৰ্শ বলত আছে চুম্বকীয় বল স্থিতি বৈদ্যুতিক বল আৰু মধ্যাকৰ্ষণ বল গতিকে বল বিৰকৰ বিষয়ে আমি অকমান বিতংভাৱে আলোচনা কৰো নহয় জানো ঠিক আছে প্ৰথমে আমি আলোচনা কৰো স্পৰ্শ বলনো কি বা কাক স্পৰ্শ বল বুলি কোৱা হয় বলৰ প্ৰকাৰ প্ৰথমটো হ'ল স্পৰ্শ বল শৰীৰৰ সংস্পৰ্শত থাকিলে কাম কৰে এনেকুৱা বল যিবোৰ বল আমি কি কৰিব লাগে স্পৰ্শ কৰি পেলাই বল প্ৰয়োগ কৰো বস্তুবোৰত তেতিয়া যত আমাৰ শৰীৰটো আমি ব্যৱহাৰ কৰো শৰীৰৰ বল প্ৰয়োগ কৰো সেইবোৰ হ'ল স্পৰ্শ বল আৰু স্পৰ্শ বলত কি পালো আমি পেশীয় বল আৰু ঘৰ্ষণ বল আৰু অস্পৰ্শ বল এটা আছে অস্পৰ্শ বল কেনেকুৱা যে শৰীৰৰ সংস্পৰ্শত নথকা সময়তো শক্তিসমূহে কাৰ্য কৰি থাকে অকমান আচৰিত যেন লাগে নহয়নে যে আমি শৰীৰটো স্পৰ্শ নকৰাকৈ বল প্ৰয়োগ কৰো কিন্তু আমাৰ প্ৰকৃতিত এনেকুৱা ধৰণৰ বলো আছে যে আমি শৰীৰ ব্যৱহাৰ নকৰাকৈ শৰীৰৰ স্পৰ্শ নোহোৱাকৈ বল প্ৰয়োগ হয় আৰু এইবোৰ বলক কি বুলি কোৱা হয় অস্পৰ্শীয় বল বুলি কোৱা হয় অস্পৰ্শীয় বলবোৰ কেনেকুৱা যেনেকৈ চুম্বকীয় বল মধ্যাকৰ্ষণ বল স্থিতি বৈদ্যুতিক বল এইবোৰ হ'ল অস্পৰ্শীয় বল আহা আমি আলোচনা কৰো এতিয়া প্ৰথমে চাওঁ স্পৰ্শ বল যিবোৰ বল এটা বস্তুৰ ওপৰত প্ৰত্যক্ষভাৱে বা কোনো সংযোগকাৰী ক্ৰিয়া কৰে সেইবোৰ হ'ল স্পৰ্শ বল কথাটো অকমান আমি বুজি ল'ব লাগিব স্পৰ্শ বল মানে আমি যেতিয়া বল প্ৰয়োগ কৰো কোনো এটা বস্তুৰ ওপৰত তেতিয়া হলে কি হয় আমি স্পৰ্শ কৰি বল প্ৰয়োগ কৰো যেনেকৈ ইয়াতে এখন সুন্দৰ চিত্ৰ দেখুওৱা হৈছে যে ফুটবলাৰজনে ফুটবলটো কি কৰিছে কিক কৰিছে লাঠিয়াই দিছে বা গুৰ মাৰি দিছে নহয়নে আৰু তাৰ কাৰণে তেওঁ কি কৰিব লগা হৈছে বলটো স্পৰ্শ কৰিব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ বলবোৰক কি বুলি কয় স্পৰ্শ বল যেনেকৈ আমি যদি ঠেলা এখন আমি ঠেলি লৈ যাওঁ বা আমি ৰিক্সা এখন টানি লৈ যাওঁ বা আমি ডাঙৰ বাকচ এটা যদি ঠেলি দিওঁ তাৰ কাৰণে আমি কি কৰিব লাগিব আমি স্পৰ্শ কৰিব লাগিব স্পৰ্শ কৰি আমাৰ দেহৰ বলটো প্ৰয়োগ কৰিব লাগিব তেতিয়াহে আগবাঢ়ি যাব নহয় জানো গতিকে এনেকুৱা ধৰণৰ বলবিলাককে আমি কি বুলি কম স্পৰ্শ বল আমাৰ বহুখিনি কথা আসলতে নামটোতে লুকাই থাকে গতিকে তোমালোকে অকমান নামবোৰ মন দি পঢ়িবা তোমালোকে তাৰ ব্যাখ্যাবোৰ কৰিবলৈ সহজ হৈ যাব আগবাঢ়িছো আমি স্পৰ্শ বলত কি আছে প্ৰথম আছে পেশীয় বল মাস্কুলাৰ ফোৰ্স পেশীয় বল মানে কি হয় জীৱৰ পেশীৰ দ্বাৰা উৎপন্ন হোৱা বলক পেশী বা জৈৱিক শক্তি বোলে আৰু এই বলটো কি বুলি কয় আমাৰ পেশীয় বল বুলি কোৱা হয় অৰ্থাৎ সেই বলটো প্ৰয়োগ কৰিবলৈ আমি আমাৰ পেশীবিলাক আমাৰ দেহৰ পেশীবিলাক আমি ব্যৱহাৰ কৰো ইয়াতে চোৱাচোন এখন ফটো দিয়া হৈছে ছোৱালী এজনীয়ে বাল্টিঙত পানী লৈ গৈ আছে এতিয়া বাল্টিংটো দাঙিবলৈ বা বাল্টিংটো টানি মূৰত উঠাবলৈ তেওঁ কি কৰিছে হাত দুখনৰ সহায় লৈছে অৰ্থাৎ আমাৰ হাতৰ পেশীবোৰ কি হৈছে ব্যৱহাৰ হৈছে ঠিক তেনেধৰণে আমি যদি কুৱাৰ পৰা পানী তুলো তেতিয়া কি হ'ব আমাৰ হাতৰ পেশীবোৰ ব্যৱহাৰ হ'বনে নিশ্চয়কৈ ব্যৱহাৰ হ'ব আমি যদি চকীখন বা ডাঙৰ টেবুল এখন বা অন্য কিবা এটা বস্তু যদি আমি দাঙি কেনেকৈ কঢ়িয়াই লৈ যাওঁ তেনেহলেও কি হ'ব আমাৰ হাতখনৰ ব্যৱহাৰ হ'ব নহয়নে গতিকে এনেকুৱা ধৰণৰ বলবোৰ প্ৰয়োগ কৰোঁতে য'ত আমাৰ পেশীবোৰ আমাৰ দেহৰ পেশীবোৰৰ ব্যৱহাৰ হয় তেনেকুৱা ধৰণৰ বলক কি বুলি কোৱা হয় নিশ্চয়কৈ ক'ব পাৰিবা তেনেকুৱা ধৰণৰ বলক কোৱা হয় পেশীয় বল আশা কৰো তোমালোকৰ মনত থাকিব নহয় জানো বাৰু আগবাঢ়িছো হজম প্ৰক্ৰিয়াত খাদ্যনলীৰ মাজেৰে ঠেলি দিয়া হয় হজম প্ৰক্ৰিয়াটোত কি হয় খাদ্যবোৰ আমাৰ খাদ্যনলীৰ মাজেৰে ঠেলি দিয়া হয় ইয়াতো কিন্তু আমাৰ পেশীবোৰে কাম কৰে নহয় জানো খাদ্যনলীত থকা পেশীবোৰে কাম কৰে আমি উশাহ লোৱাৰ সময়ত বায়ু
উশাহ লোৱা আৰু উশাহ লোৱাৰ সময়ত হাওঁফাওঁ সম্প্ৰসাৰিত আৰু সংকুচিত হয় এতিয়া চোৱা আমাৰ যেটো হাৰ্ট আমাৰ হাওঁফাওঁটো কি হয় যেতিয়া আমি উশাহ লওঁ সম্প্ৰসাৰিত আৰু সংকুচিত হয় আৰু হাৰ্ট ফাওঁটোত কি থাকে আমাৰ কিছুমান পেশী থাকে গতিকে এই পেশীবোৰে এই সম্প্ৰসাৰণ আৰু সংকোচনৰ কামবোৰ এই ধৰণে কৰি থাকে গতিকে ইয়াতো আমাৰ পেশীয়ে ব্যৱহাৰ হৈছে নহয় জানো ঠিক আছে বাৰু প্ৰাণীও সিহঁতৰ শাৰীৰিক কাম-কাজ আৰু অন্য কামবোৰ কৰিবৰ বাবে পেশীয় বল প্ৰয়োগ কৰে গতিকে আমি দেখা পালো কেইবাটাও উদাহৰণ পেশীয় বল আমি ক'ত ব্যৱহাৰ কৰো আশা কৰো তোমালোকেও নিজে এনেকুৱা ধৰণৰ উদাহৰণ দেখিব পাৰিবা নহয় জানো বাৰু আগবাঢ়িছো পিছৰটোলে গৰু ঘোঁৰা গাধ আৰু উট আদি প্ৰাণীবোৰে আমাৰ বিভিন্ন কাম-কাজ কৰে এই কামবোৰ কৰিবলৈ প্ৰাণীবোৰে পেশীয় বল প্ৰয়োগ কৰে ইয়াতে এখন চিত্ৰ দিয়া আছে যে এহাল গৰু কি কৰা হৈছে খেৰবোৰ কঢ়িয়াই লৈ যোৱা হৈছে গৰু গাড়ী এখনত গতিকে ইয়াতে চোৱাচোন এই গৰুহালৰ পেশীয় বল প্ৰয়োগ হৈছে নে নিশ্চয়কৈ হৈছে কাৰণ গৰুহালে কি কৰিব লগা হৈছে এই গাড়ীখন টানি লৈ যাব লগা হৈছে গতিকে তেওঁলোকৰ পেশীবোৰো ইয়াতে ব্যৱহাৰ কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ জীৱ-জন্তুবোৰেও কিন্তু তেওঁলোকৰ বিভিন্ন কাম-কাজ কৰিবৰ কাৰণে পেশীয় বলৰ সহায় লয় বাৰু আগবাঢ়িছো ইয়াৰ পিছত দ্বিতীয়টি বল যেটো আমাৰ স্পৰ্শ বল আমি কৈছিলো এতিয়া আমি স্পৰ্শ বলৰ কথাই পাতি আছো স্পৰ্শ বলত এটা আছে ঘৰ্ষণ বল যেটো বল দুটা বস্তুৰ সংস্পৰ্শৰ পৃষ্ঠত ক্ৰিয়া কৰে যেতিয়া এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত গতি কৰাৰ প্ৰৱণতা থাকে ঘৰ্ষণ বল কি তোমালোকে ক'ব পাৰিবানে ঘৰ্ষণ বল এনেকুৱা এটা বল য'ত বলটোৱে দুখন পৃষ্ঠৰ মাজত কি হয় ক্ৰিয়া কৰে যেনেকৈ আমাৰ হাত দুখন যদি আমি এনেকুৱা ধৰণে খহাই দিও তেনেহলে কি হৈছে ইয়াতো এটা বল প্ৰয়োগ হৈছে আৰু দুখন পৃষ্ঠৰ মাজত ক্ৰিয়া কৰা বলটোকে আসলতে ঘৰ্ষণ বল বুলি কোৱা হয় কি হ'ব দুটা বস্তুৰ সংস্পৰ্শত পৃষ্ঠত ক্ৰিয়া কৰে যেতিয়া বস্তুটোৱে আন এটা বস্তুৰ ওপৰত গতি কৰে বা গতি কৰাৰ প্ৰৱণতা থাকে দ্বিতীয়তে ঘৰ্ষণ বলে গতিশীল বস্তুৰ ওপৰত সদায় ক্ৰিয়া কৰে আৰু সদায় এই ঘৰ্ষণ বলৰ দিশ বস্তুৰ দিশৰ বিপৰীতমুখী হয় এটো কিন্তু মন কৰিবলগীয়া কথা যে ঘৰ্ষণ বলৰ দিশটো কি হয় বস্তুটোৰ দিশৰ বিপৰীতমুখী হয় কেনেকুৱা ধৰণৰ হয় আমি কেইটামান উদাহৰণ লওঁ আমি নিশ্চয়কৈ বুজি পাম নহয় জানো ঠিক আছে বাৰু ইয়াতে চোৱা মাটিয়েদি বগৰাই দিয়া বল এটাৰ দ্ৰুতি লাহে লাহে কমি গৈ এটা সময়ত ৰৈ যায় এই বলটো যেতিয়া মাটিদি বগৰাই দিয়া হয় বলটোৱে কি কৰে গতি কৰি যায় নে নাই বল এটা যদি আমি মাটিৰ ওপৰত ঠেলি দিও তেনেহলে বলটো গৈ এটা সময়ত ৰৈ যায় তোমালোকে ভাবিছানে কেতিয়াবা যে বলটো কিয় ৰৈ যায় বলটোতো ৰব নালাগিছিলে কাৰণ বলটোতো গৈয়ে থাকিব লাগিছিলে আমি বল প্ৰয়োগ কৰিছিলো কিয় ৰৈ যায় কাৰণ যেতিয়া বলৰ পৃষ্ঠখনে মাটিৰ ওপৰত ঘহনি খায় তেতিয়া ঘৰ্ষণ বলে ক্ৰিয়া কৰে আৰু বলটোৱে যেটো দিশত গতি কৰি থাকে ঘৰ্ষণ বলে ক'ত গতি কৰিব ঘৰ্ষণ বলে তাৰ বিপৰীত দিশত ক্ৰিয়া কৰিব আৰু ঘৰ্ষণ বলৰ কাৰণে কি হয় বস্তুটো ৰৈ যায় আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় নে ঠিক আছে বাৰু মটৰ গাড়ী আৰু স্কুটাৰৰ ইঞ্জিন এবাৰ বন্ধ কৰাৰ পিছত ই গতি অৱস্থাৰ পৰা স্থিৰ অৱস্থালৈ আহে মটৰ গাড়ী স্কুটাৰ বাৰু ইমান দূৰলৈ নগৈ মই যদি সাইকেলখনৰ কথা কওঁ তোমালোকে নিশ্চয় দেখিছা যে সাইকেলৰ যেতিয়া আমি ব্ৰেক এটা মাৰি দিও ব্ৰেকটো মাৰি দিলে কি হৈ যায় সাইকেলখন ৰৈ যায় নহয় নে কেনেকৈ ৰৈ যায় বাৰু তোমালোকে ক'ব পাৰিবানে নিশ্চয়কৈ তোমালোকে জানিবা যে মটৰ গাড়ী স্কুটাৰ ইঞ্জিন এবাৰ বন্ধ কৰাৰ পিছত কি হয় ইয়াৰ গতি অৱস্থাৰ পৰা ই কি হৈ যায় গতি অৱস্থাৰ পৰা ই স্থিৰ অৱস্থা পায় আৰু এনেকুৱাবোৰটো কি হয় সদায় কিন্তু ঘৰ্ষণ বলে ক্ৰিয়া কৰে কথাষাৰ মনত ৰাখিবা আগবাঢ়িছো একেদৰে বঠা মাৰিব এৰিলে লগে লগে নাওখন ৰৈ যায় যেতিয়া আমি বঠা মাৰি থাকো বঠা মৰাৰ লগে লগে নাওখন কি হৈ যায় আগবাঢ়ি গৈ থাকে কিন্তু তুমি যদি অকমান সময়ৰ কাৰণে বঠা মৰাটো ৰখাই দিয়া নাওখন কি হৈ যায় ৰৈ যায় কাৰণ নাওখন যেটো দিশত গৈ থাকে ঘৰ্ষণ বলে তাৰ বিপৰীত দিশত ক্ৰিয়া কৰে
যাৰ ফলত যেতিয়াই ঘৰ্ষণ বলৰ ক্ৰিয়াটো বেছি হৈ যাব বা বল প্ৰয়োগটো বেছি হৈ যাব তেতিয়া নাওখন কি হৈ যায় ৰৈ যায় তোমালোকে নিশ্চয়কৈ বুজি পাইছা নহয় জানো ওপৰৰ উদাহৰণবোৰে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধেই হৈছে ঘৰ্ষণ বল এতিয়া আমাক ইয়াতে কি কৈছে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ এই যে স্কুটাৰ এখন গৈ আছিল ৰৈ গল গাড়ী এখন গৈ আছিল ৰৈ গল নাওখন গৈ আছিল ৰৈ গল বল এটা যেনেকৈ আমি বল প্ৰয়োগ কৰাৰ পিছত বলটো গৈ 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 এটা সময়ত ৰৈ যায় এই যে বস্তুবোৰ গতিশীল বস্তুবোৰ যে ৰৈ গৈছে গতি অৱস্থাৰ যে পৰিৱৰ্তন হৈছে এইটো কিহৰ বাবে হৈছে গতি অৱস্থাৰ বিপৰীত দিশে প্ৰয়োগ কৰা এটা বল আছে যাৰ নামটো হ'ল ঘৰ্ষণ বল আৰু এই বলবিধে হৈছে ঘৰ্ষণ বলৰ কাৰণে এই বস্তুবোৰ কি হৈছে ৰৈ গৈছে আৰু এনেকুৱা ধৰণৰ আমাৰ চাৰিওকাষে আমি বহুত উদাহৰণ পাম তোমালোকে এবাৰ বিচাৰি চাবাচোন নহয় জানো বাৰু এতিয়া আমি আহিলো অস্পৰ্শ বল স্পৰ্শ বলৰ বিষয়ে আমি দুটা বল পালো এটা পেশীয় বল যেটো আমি পেশীৰ সহায়ত পেশী ব্যৱহাৰ কৰি পেলাই বল প্ৰয়োগ কৰো আৰু এটা হল আমাৰ ঘৰ্ষণ বল এইবাৰ আমি আহিছো অস্পৰ্শ বলত কি হয় যিবোৰ বল কোনো বস্তুৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ নকৰে বলটো প্ৰয়োগ কৰোতে কিন্তু বস্তুটোৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ নকৰে আৰু মহাকাশৰ মাজেৰে ক্ৰিয়া কৰে কোনো সংযোগকাৰী নোহোৱাকৈ তেনেকুৱা বলবোৰক কি বুলি কোৱা হয় অস্পৰ্শীয় বল কোৱা হয় তোমালোকে সহজকৈ বুজি লোৱা কথাটো যে যেতিয়া বলটো প্ৰয়োগ কৰোতে আমি টাচ নকৰো স্পৰ্শ নকৰো আৰু স্পৰ্শ নকৰাকেও ক্ৰিয়া হয় সেইটো কয় অস্পৰ্শীয় বল আমি কিছু উদাহৰণ চাওঁ অস্পৰ্শীয় বলৰ প্ৰথমটোৱে আছে চুম্বকীয় বল লোহা বা তীখাৰ বস্তুবোৰক নিজৰ ফালে আকৰ্ষণ কৰা পদাৰ্থৰ এটা অদ্ভুত গুণটোকে আমি কি বুলি কওঁ চুম্বকীয় গুণ তোমালোকে এনেকুৱা ধৰণৰ চুম্বক নিশ্চয় দেখিছা সকলোৰে ঘৰত চুম্বক থাকেই নহয় জানো এটা চুম্বকডালে কি কৰে আমি লোহা এটুকুৰা যদি অকমান ওচৰলৈ লৈ যাওঁ কি হয় লোহাটুকুৰ নিজে নিজে চুম্বকৰ কাষলে গুচি আহে নহয় নে ইয়াতে আমি বল প্ৰয়োগ কৰিব লগা হৈছিল নে নাই হোৱা আনকি আমি লোহাটুকুৰ স্পৰ্শও কৰা নাই তথাপিও চুম্বকটুকুৰ ওচৰলৈ গুচি আহিছে এইটোকে কয় অস্পৰ্শীয় বল এয়া চুম্বকীয় বল এটুকুৰা লোৰ ওপৰত চুম্বকে প্ৰয়োগ কৰা বলো অস্পৰ্শীয় বলে হয় আগবাঢ়িছো পিছৰটোলে দুটা চুম্বকৰ মেৰুৰ দৰে ইটোৱে সিটোক বিকৃত কৰে আৰু মেৰুৰ দৰে নহয় ইটোৱে সিটোক আকৰ্ষণ কৰে এটা চোৱা যদি দুডাল চুম্বক ৰখা হয় চুম্বকৰ কি হয় একে দিশত থকা মেৰু আমি সকলোৱে জানো যে চুম্বক যদি এডাল মুক্তভাৱে উলমাই থৈ দিও কি দিশত উলমি থাকিব উত্তৰ আৰু দক্ষিণ মুৱাকে উলমি থাকে এতিয়া যদি একে দিশত থকা দুডাল চুম্বকৰ মানে একে দিশ দুটা মূৰ যদি আমি লগ লগাই দিও কি হৈ যাব চুম্বক দুডালৰ মাজত বিকৰ্ষণ হয় কিন্তু বিপৰীত দিশত যদি লগ লগাই দিও এটা যদি আমি উত্তৰ দিশত থকা আৰু দক্ষিণ দিশত থকা চুম্বক দুডাল যদি লগ লগাই দিও তেতিয়া চুম্বক দুটাৰ মাজত কি হয় আকৰ্ষণ হ'ব নহয় জানো বস্তুৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ টানি বা ঠেলি দিয়া আন এটা ৰূপ হিচাপে আমি চাব পাৰো এটো এটা মন কৰিবলগীয়া কথা যে যদি মেৰুবোৰ বেলেগ বেলেগ হয় ইটোৱে হিটোক বিকৰ্ষণ কৰে আৰু একে মেৰু হলে ইটোৱে হিটোক আকৰ্ষণ কৰে কিন্তু বস্তুৰ মাজত যে এই আকৰ্ষণ বা বিকৰ্ষণ হয় এটোক আমি কি বুলি ক'ব পাৰো আমি টানা আৰু ঠেলা এই দুটা বস্তুৰ লগতো আমি তুলনা কৰিব পাৰো বা টানি দিয়া আৰু ঠেলি দিয়াৰো এটা ৰূপ বুলি আমি ক'ব পাৰো নহয় জানো বাৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল বস্তুৰ মাজৰ আকৰ্ষণ আৰু বিকৰ্ষণটো টানি আৰু ঠেলি দিয়া এটা ৰূপ হিচাপেও আমি আসলতে ক'ব পাৰো ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমি আজি বলৰ প্ৰকাৰৰ বিষয়ে পঢ়িলো আৰু আমি ইয়াতে স্পৰ্শীয় বল আৰু আমি স্পৰ্শ বল আৰু অস্পৰ্শীয় বলৰ বিষয়েও আলোচনা কৰিলো স্পৰ্শীয় বলত আমি দুই ধৰণৰ বল পালো এটা পেশীয় বল আৰু এটা ঘৰ্ষণ বল আৰু অস্পৰ্শীয় বলত আমি বৰ্তমানলৈকে কি পঢ়িলো চুম্বকীয় বল পঢ়িলো এতিয়া আমি আজি ভিডিওটো আমি ইমানতে সামৰিবলৈ ওলাইছো তাৰ আগে আমি কিন্তু মূল্যায়নখিনি কৰি ল'ব লাগিব নহয় জানো আহাচোন আমি মূল্যায়নখিনি চাওঁ তলৰ কোনটো স্পৰ্শ বলৰ প্ৰকাৰ ইয়াতে আমাৰ তিনি ধৰণৰ বল দিয়া আছে ইয়াৰে কোনটো স্পৰ্শ বলৰ প্ৰকাৰ চাওঁ আহা চুম্বকীয় বল স্থিতি বৈদ্যুতিক বল আৰু
পেশীয় বল তোমালোকে ক'ব পাৰিবানে কোনটো আমি স্পৰ্শীয় বল দুই ধৰণৰেই পাইছিলো পেশীয় বল আৰু ঘৰ্ষণ বল আৰু ইয়াতে অপচন সি টো হ'ব পেশীয় বল গতিকে আশা কৰো তোমালোকে নিশ্চয় পাৰিবা দ্বিতীয়টোলৈ গৈছো প্ৰাণীও সিহঁতৰ শাৰীৰিক কাম-কাজ আৰু অন্যান্য কামবোৰ কৰিবৰ বাবে প্ৰয়োগ কৰে প্ৰাণীয়ে সিহঁতৰ শাৰীৰিক কাম-কাজ কৰিবলৈ বা অন্যান্য কামবোৰ কৰিবৰ কাৰণে কি বল প্ৰয়োগ কৰে তোমালোকে নিশ্চয় পাই আহিছা পেশীয় বল প্ৰয়োগ কৰে আমি অকমান আগতে আলোচনা কৰিছিলোৱে নহয় জানো যে ঘোঁৰা গাড়ী গৰু গাড়ী বা গাধই যেতিয়া বুজা কঢ়িয়াই লৈ যায় এইবোৰ যেতিয়া টানি টানি নিব লাগে তেহেতৰ কি হয় সিহঁতেও নিজৰ পেশীবোৰ ব্যৱহাৰ কৰে পেশীবোৰ ব্যৱহাৰ কৰি বল প্ৰয়োগ কৰে তেতিয়াহে কঢ়িয়াই লৈ যাব পাৰিব গতিকে জীৱ-জন্তুবোৰেও এই কামবোৰ কৰিবৰ কাৰণে পেশীয় বল প্ৰয়োগ কৰে তৃতীয়টোলৈ গৈছো বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধেই হৈছে ঘৰ্ষণ বল গতি অৱস্থাৰ যদি বস্তুটো গতি কৰি থাকে গতি অৱস্থাৰ যে পৰিৱৰ্তন ঘটায় এইটো কিহৰ কাৰণে হয় ঘৰ্ষণ বলৰ কাৰণে গতিকে এই উক্তিটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব নিশ্চয়কৈ শুদ্ধ হ'ব এইটো শুদ্ধ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিলে আশা কৰো তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপিও মই আকৌ এবাৰ কম যে আজিৰ এই ভিডিঅ'টোত আমি বলৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে স্পৰ্শীয় বল অস্পৰ্শীয় বল স্পৰ্শীয় বলৰ বিভিন্ন প্ৰকাৰ আদিৰ বিষয়ে আমি আলোচনা কৰিলো গতিকে মই অনুৰোধ কৰিম তোমালোকে আজিৰ এই ভিডিঅ'টোত থকা কথাখিনি কিতাপৰ পাঠত আকৌ এবাৰ সুন্দৰকৈ পঢ়ি ল'বা আৰু নিজৰ টুকাবহীখনত দৰকাৰী কথাবোৰ লিখি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ